হয় আপোনালোকে আজি জুবিন গাৰ্গবিহীন বসন্ত উৎসৱ উদযাপন কৰিলে আজি আমাৰ বৰা মাৰ্কেট কমপ্লেক্স চিৰিয়াখানাৰ অপজিটত গতিকে আজি আমি প্ৰথমবাৰ জুবিনবিহীন বসন্ত উদযাপন কৰিবৰ কাৰণে আমি গোটেই মাৰ্কেটৰ সকলো সদস্য সকলো অ'নাৰ সকলো টেনেণ্টছ গোটেইখিনিয়ে আজি একত্ৰিত হৈ আজি আমি এইখন কৰিছোঁ আজি হিয়া যদিও মন বা হৃদয়ত এটা বিৰাট দুখ আছে কিন্তু যিহেতু জুবিনে আজি অসমৰ সংস্কৃতি ঐতিহ্য সকলো ৰাখিবৰ কাৰণে একতাবোধ কৰিবৰ কাৰণে চবকে একতা কৰিবৰ কাৰণে ভাষা সংস্কৃতিৰ কাৰণে যিখিনি কৰি গৈছিলে আজি সেইকাৰণে এই বহাগৰ প্ৰথম দিনাই আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমি এই আজি প্ৰথমবাৰৰ কাৰণে আজি বৰা মাৰ্কেট কমপ্লেক্সত বিহু আয়োজন কৰিছোঁ আৰু আমি জানো যে আজি জুবিনবিহীন যেনেকুৱা এটা অৱস্থা আজি অসমত অৱস্থা এটা হৈছে গতিকে তেখেতক আজি তেখেতে যিখিনি আজি আমাক দি গ'ল তেখেতৰ যি কণ্ঠই আজি উদাত্ত কণ্ঠই আজি আমাৰ অকল অসম ভাৰতবৰ্ষ বা গোটেই পৃথিৱীকে চুই গৈছে গতিকে আজি সকলোৱে সঁচাকৈ তেখেতক আজি আমি সকলোৱে হেৰাইছোঁ হৃদয়ৰ পৰা কিন্তু আজি তথাপিও বহাগৰ প্ৰথম দিনা আমি মাৰ্কেটৰ ফালৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আৰু সকলোকে আমি নতুন বহাগ ৰঙালী বিহুৰ শুভেচ্ছা আৰু নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি যেনেকৈ গছ গছনি আজি বৰষুণ দিছে আপোনালোকে দেখিছে কিন্তু এনেকুৱা লাগিছে যেন বৰষুণ বিৰাট ভাল পাইছিলে জুবিনে হয়নে বহুতখিনি গান আছে আজি বৰষুণ লৈ পেলাই গতিকে যেন আজি বৰষুণে আজি তেখেতৰ আজি আমাৰ এই বিহুত এনেকুৱা লাগে কেতিয়াবা এই বিহুত যেন আজি আহিয়ে গৈছে জুবিন গতিকে তথাপিও সেই ভাৱটোৰে আজি যিখিনি পাৰোঁ আমি সৰুকৈ আমি প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছোঁ আৰু এইটোৱে কামনা কৰোঁ তেওঁ যিটো ভাবিছিলে তেওঁ যেনেকৈ জাতি সংস্কৃতি ভাষাৰ ৰক্ষা কৰিবৰ কাৰণে কাম কৰি গৈছিলে যিমানখিনি পাৰে আমি সৰুকৈ হ'লেও আৰু আমি আজি ষ্টেজখন দিছোঁ কিন্তু নতুন প্ৰজন্মক আজি উঠি অহা নতুন প্ৰজন্মক আমি বিৰাট ডাঙৰ আমি গায়ক গায়িকা আমি সেনেকুৱা নহয় যিখিনি আজি প্ৰতিভা আছে এখন ষ্টেজ দিছোঁ যেন তেখেতসকলৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰে আজি হুঁচৰি দলে হওক আজি নৃত্যই হওক সকলো আজি একদম নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী গতিকে তেওঁলোকলৈ আজি মঞ্চখন দি পেলাই যিহেতু জুবিনেও খুব ভাল পাইছিলে সৰু ল'ৰা ছোৱালী গতিকে আজি তেখেতক সুঁৱৰি পাতিছোঁ যেতিয়া সেনেকুৱা এটাই মঞ্চ দিছোঁ আৰু সেই উৎসাহেৰে আজি আমাৰ এই অনুষ্ঠানটো আমি ভালে আমি হৈ যাবৰ কাৰণে আপোনালোকে যে আজি আমাক আহি পেলাই আমাৰ ওচৰত আহিছে তাৰ কাৰণে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকলৈ আৰু গোটেই অসমবাসীলৈ আমাৰ বৰা মাৰ্কেট কমপ্লেক্সৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আজি গেষ্ট আছিলে আমাৰ হেমচন্দ্ৰ পাঠক ডাঙৰীয়া তেখেত বাল্য বন্ধু আৰু একদম মানে লগৰ আৰু মানে জুবিনৰ লগত মানে এনেকুৱা ধৰণৰ কথাবিলাক ক'লে স্কুলৰ ডেজৰ পৰা একদম লাষ্ট তেখেতৰ মানে স্কুল বুলি নহয় একদম আজি জুবিন থকালৈকে কিন্তু স্কুলৰ কলেজৰ দিনবিলাক ক'লে বহুত ঘটনা ক'লে আৰু জয়ন্ত বৰদলৈ ডাঙৰীয়া যি আহিলে তেখেতটো মানে কি ক'ম আৰু মানে জুবিনৰ নিজৰ ককায়েক বুলি ক'লেও কথা নহয় যিখিনি আজি আমাৰ সাৰুৱা ভাষণ দিলে আজি সকলোৰে অলপ হ'লেও চকু আজি সেয়া হৈ গৈছে যে কেনেকৈ এখন সৰু ঠাইৰ পৰা ওলাই আহি নিজক কেনেকৈ কষ্ট কৰি আজি জুবিনে নিজক জুবিন গাৰ্গ বনাইছে যিখিনি ক'লে আজি তেখেতৰ গুৱাহাটীৰ জাৰ্ণি তেখেতৰ মুম্বাইত তেখেতে কেনেকৈ কৰিলে কেনেকৈ তেখেতৰ আৰ্থিক অৱস্থাৰ প্ৰব্লেম হৈছিল কিন্তু তেখেতে কেনেকৈ তেখেতক মাকে সহায় কৰিছিল যি সৰু কথা আজি আমাক ইয়াতে কৈ গ'ল সেইটো কাৰণে আমি আচলতে সঁচাকৈ বিৰাটেই আনন্দিত আৰু সৌভাগ্য বুলি ভাবোঁ যে আজি এই মঞ্চত আমি তেওঁ সেই মনুষ্য দুজনক আমি আজি ইয়াতে আমাৰ নিমন্ত্ৰিত অতিথি হিচাপে পালোঁ আৰু এই জুবিনৰ কাৰণে তেওঁলোকে যিহেতু অকল জুবিন বুলি তেখেতসকলে এনেকুৱা কৈছে যে আজি যে এই তেখেতসকলে কৈ গ'ল যে এই বৰষুণ যে দিছে আমাৰো এনেকুৱা লাগিছে যে জুবিন আছে গতিকে আজি খুব এটা সেয়া পৰিৱেশত মানে আমি খুব আনন্দিত হ'লোঁ আৰু তেওঁলোকৰ পৰা বহুতখিনি বাল্যকালৰ পৰা আৰম্ভ কৰি তেখেতৰ কলেজীয়া দিনাৰ পৰা আৰম্ভ কৰি তেখেতৰ গোটেই জাৰ্ণিটো আজি কেনেকৈ এজন জুবিন সত্তা হিচাপে আজি গঢ় লৈ উঠিলে সেই গোটেইখিনি আমি তেওঁলোকৰ পৰা গম পালোঁ।